হাতীয়ে বাংলো হৈ আহিলে আহাৰ পিছত ছাৰে ফোন কৰিলা যে আপোনাৰ লাইনত সোমাই আছে বুলি আমি গম পালোঁ লাইনে চবে খবৰ দিলোঁ খবৰ দিয়াৰ পিছতে এই হাতীটোৱে আপোনাৰ চকফালে গেল চকফালে যাই চকফালে দি হৈ এই যে লাইনত সোমাই চব মানুহ জমা হৈ আহি লাইনে মাজত সোমাইখিনি এটা ঘৰ ভাঙি ধান খালা এক বস্তামান ধান খাই পিছত সেইফালে এফালে হোৱাটো পাৰা নাই চবফালে মানুহ ফালে চাই মাজত থাকি আছে থাকাৰ পিছতে সেই যেতিয়া নেকি ৰাস্তাত ওলাই একেবাৰে গপচকৈ ওলাইখিনি মানুহ চাই ইফালেও যোৱা নাই মানে নিজৰ দমত থাকি আছে থাকি পিছত আমি খেদিলোঁ হাতীটোক চবে গাঁৱৰ মানুহ মিলি খেদাৰ পিছত অলপ মেইন ৰোড পাইখিনি অলপ দূৰত যাইখিনি সি মানুহ আৰু নিজে ঘূৰি আহি খেদাৰ পিছত চবে নিজে পলাব লগা হ'ল লাইনৰ ৰাস্তা জানাই সৰু পিছত সেইজনৰ মানুহ পিছপিনে থাকি আছিল তাকে খুন্দিয়াই উল্টাই মাৰি দিলা মানুহজনৰ নাম ৰাজেশ লাকৰা এইটো বন বিভাগে অলপ চিন্তা কৰিব লাগিব হাতীটো ইয়াতে একদিনীয়াকৈ থাকি আছে সেইটো বন বিভাগত লৈ যাব লাগিব আমাৰ ইয়াতে দিগদাৰ কৰি আছে মানুহ মাৰি আছে আমাৰ দিগদাৰ হৈ আছে বন বিভাগক চাব লাগিব সেইবিলাক কথা বন বিভাগক যেতিয়া খবৰ দিছোঁ মানে একেবাৰে মানুহ মাৰাৰ পিছতে খবৰ দিছে অহা নাই সিহঁতে কিন্তু ৰাতিপুৱা আহি কিবা দিব লগাখিনি দি গৈছে কিন্তু সিহঁতে হাতীখিনি লৈ যোৱাৰ কাৰণে আমি অনুৰোধ জনাওঁ সিহঁতক যে হাতীখিনি লৈ যাওক ইয়াৰ পৰা আমাক বহুত ডিষ্টাৰ্ব দি আছে সেইকাৰণে ইয়াৰ পৰা লৈ যাওক খুদি এতিয়ালৈকে মইতো গম নাপাওঁ মই ওদালগুৰিত আছিলোঁ তথাপি লৈ যাব লাগে বুলি মই অনুৰোধ জনাওঁ বন বিভাগে যে আমাৰ ইয়াতে থাকিব নালাগে হাতীয়ে বাংলো হৈ আহিলে আহাৰ পিছত ছাৰে ফোন কৰিলা যে আপোনাৰ লাইনত সোমাই আছে বুলি আমি গম পালোঁ লাইনে চবে খবৰ দিলোঁ খবৰ দিয়াৰ পিছতে এই হাতীটোৱে আপোনাৰ চকফালে যাই চকফালে দি হৈ এই যে লাইনত সোমাই চব মানুহ জমা হৈ আহি লাইনে মাজত সোমাইখিনি এটা ঘৰ ভাঙি ধান খালা এক বস্তামান ধান খাই পিছত সেইফালে এফালে হোৱাটো পাৰা নাই চবফালে মানুহ ফালে চাই মাজত থাকি আছে থাকাৰ পিছতে সেই যেতিয়া নেকি ৰাস্তাত ওলাই একেবাৰে গপচকৈ ওলাইখিনি মানুহ চাই ইফালেও যোৱা নাই মানে নিজৰ দমত থাকি আছে থাকি পিছত আমি খেদিলোঁ হাতীটোক চবে গাঁৱৰ মানুহ মিলি খেদাৰ পিছত অলপ মেইন ৰোড পাইখিনি অলপ দূৰত যাইখিনি সি মানুহ আৰু নিজে ঘূৰি আহি খেদাৰ পিছত চবে নিজে পলাব লগা হ'ল লাইনৰ ৰাস্তা জানাই সৰু পিছত সেইজনৰ মানুহ পিছপিনে থাকি আছিল তাকে খুন্দিয়াই উল্টাই মাৰি দিলা মানুহজনৰ নাম ৰাজেশ লাকৰা এইটো বন বিভাগে অলপ চিন্তা কৰিব লাগিব হাতীটো ইয়াতে একদিনীয়াকৈ থাকি আছে সেইটো বন বিভাগত লৈ যাব লাগিব আমাৰ ইয়াতে দিগদাৰ কৰি আছে মানুহ মাৰি আছে আমাৰ দিগদাৰ হৈ আছে বন বিভাগক চাব লাগিব সেইবিলাক কথা বন বিভাগক যেতিয়া খবৰ দিছোঁ মানে একেবাৰে মানুহ মাৰাৰ পিছতে খবৰ দিছে অহা নাই সিহঁতে কিন্তু ৰাতিপুৱা আহি কিবা দিব লগাখিনি দি গৈছে কিন্তু সিহঁতে হাতীখিনি লৈ যোৱাৰ কাৰণে আমি অনুৰোধ জনাওঁ সিহঁতক যে হাতীখিনি লৈ যাওক ইয়াৰ পৰা আমাক বহুত ডিষ্টাৰ্ব দি আছে সেইকাৰণে ইয়াৰ পৰা লৈ যাওক খুদি এতিয়ালৈকে মইতো গম নাপাওঁ মই ওদালগুৰিত আছিলোঁ তথাপি লৈ যাব লাগে বুলি মই অনুৰোধ জনাওঁ বন বিভাগে যে আমাৰ ইয়াতে থাকিব নালাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901